নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম যি আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে বা অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই যি 10,000 টকা দিয়াৰ কথা কৈছিল, তেওঁলোকক সেই 10,000 টকা কেতিয়াৰ পৰা প্ৰদান কৰিব বা কেতিয়াকৈ দিব সেই বিষয়ে মই সবিশেষ জনাম। আৰু বহুতো বন্ধু বান্ধৱীয়ে মোক কৈ আছিল কোন ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা প্ৰদান কৰিব সেই সম্পৰ্কে সবিশেষ লিষ্ট আহিছেনে নাই অহা সেই সম্পৰ্কেও মই আপোনালোকক জনাম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে কথাখিনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, 10,000 সম্পৰ্কত মহিলাসকলৰ বহুতখিনি গাইডলাইন আছিলে। গাইডলাইনসমূহৰ বিষয়ে আগৰ ভিডিঅ'টো মই আপোনালোকক জনাইছোঁ আৰু আপোনালোকে নিশ্চয় জানে। আৰু আপোনালোকে বহুত কেইখন ফৰ্ম আপোনালোকে নিশ্চয় ফিল আপ কৰিছে। যেনে ধৰক শেষত আপোনালোকে ফৰ্মখন ফিল আপ কৰিছিলে কেইজন ল'ৰা ছোৱালী আছে আপোনালোকৰ ঘৰত বা কেইটা সন্তান আছে, আৰু আপোনালোকে নিজেই গৈ পেলাই বা গাঁওবুঢ়াও আপোনালোকৰ ঘৰত আহি জীৱিকা সখীৰ লগত নিশ্চয় আপোনালোকে ফটো মাৰিছিলে। সেই প্ৰচেছখিনি কমপ্লিট হোৱাৰ পিছত এতিয়া আমি জানিব পৰা অনুসৰি ফেব্ৰুৱাৰী মাহৰ হয়তো প্ৰথম সপ্তাহতে আপোনালোকক 10,000 টকাটো দিবৰ বাবে অৰ্থাৎ গোটৰ প্ৰত্যেকগৰাকী সদস্যই যিবিলাক যোগ্য তেওঁলোকক নিৰ্বাচন নিশ্চয় কৰিছে। সেই নিৰ্বাচন কৰাৰ পিছত তেওঁলোকক নিশ্চয় 10,000 টকাটো দিবৰ বাবে অসম চৰকাৰে সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকেও নিশ্চয় গম পাইছে। এতিয়া কথা হ'ল, বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি সুধি আছিল বা কোন ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা প্ৰদান কৰিব বা কোন ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা দিব সেই সম্পৰ্কে কিবা লিষ্ট প্ৰকাশ পাইছে নেকি, সেই সম্পৰ্কে মোক ভিডিঅ' আপলোড কৰি জনাবৰ বাবে কৈছিল। বন্ধু বান্ধৱীসকল, মই জানিব পৰা অনুসৰি এতিয়ালৈকে বৰ্তমান কোন ডিষ্ট্ৰিক্টত কেতিয়াৰ পৰা প্ৰদান কৰিব সেই সম্পৰ্কে কোনো ধৰণৰ সঠিক তথ্য ওলোৱা নাই বা কোনো লিষ্ট ওলোৱা নাই। যেতিয়াই মই আপোনালোকক লিষ্ট ওলাব তেতিয়াই মই আপোনালোকৰ বাবে নতুনকৈ ভিডিঅ' আপলোড কৰি মই আপোনালোকক জনাম। সেইবাবে যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, নিশ্চয় বন্ধু বান্ধৱীসকলৰ মাজত কনফিউজন হৈ আছে টকাখিনি পাম নে নেপাম, বা আবেদনকাৰী অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত কনফিউজন হৈ আছে। আপোনালোকক মই জনাব বিচাৰিছোঁ নিশ্চয় আপোনালোকে টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে মন কৰকচোন, 2 বছৰৰ পৰা বা এবছৰৰ পৰা আপোনালোকে যিমানখিনি কাম কৰিছে, অৰ্থাৎ আপোনালোকে যিমানখিনি ফৰ্ম ফিল আপ কৰিছে বা বিভিন্ন ধৰণৰ কাম কৰিছে, গছপুলি ৰোপণ কৰিছে, সেই সম্পৰ্কত চৰকাৰেও বহুতখিনি টকা খৰচ হৈছে। সেইখিনি টকা আপোনালোকক এনেই খৰচ হোৱা নাই। নিশ্চয় আপোনালোকক টকাখিনি দিবৰ বাবে এইখিনি সঠিক তথ্য নিৰ্বাচন কৰি আপোনালোকক টকাখিনি দিবৰ বাবে সক্ষম হ'ব। অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলা কম নহয়, কিমান 40 লাখ মহিলাক প্ৰত্যেকগৰাকী সদস্যকে 10,000 টকা কি কাৰণে দিব, কিবা এটা ব্যৱসায় কৰিবৰ বাবে বা নিজেই সংস্থাপন হ'বৰ বাবে অসম চৰকাৰে দিব। আপোনালোকে নিশ্চয় গম পাইছে। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে বা ভিডিঅ'টো যোগ্য বুলি ভাবিছে, উপযোগী বুলি ভাবিছে, তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।